আহিছো দিল্লীত বিজেপি চৰকাৰখনৰ আজব কৰ্মকাণ্ড ফুলেৰা পঞ্চায়তৰ দৰে চৰকাৰ চলাইছে বিজেপিয়ে এইবাৰ চৰকাৰী বৈঠকত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ হৈতে দেখা গল সামিক দিল্লীৰ একাংশ বিষয়াৰ হৈতে বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ৰেখা গুপ্তা কিন্তু মুখ্যমন্ত্ৰীৰ কাষতে চকী লগাই বিষয়াসকলক সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ স্বামী মনীষ গুপ্তাই আৰু বিজেপিৰ এই কাৰ্যকলাপক অসাংবিধানিক আখ্যা দিছে বিৰোধীয়ে জনপ্ৰিয় ওয়েব সিৰিজ পঞ্চায়তৰ লগত তুলনা কৰিলে আম আদমি পাৰ্টিয়ে দিল্লীত বিজেপি চৰকাৰৰ আজব কৰ্মকাণ্ড ফুলেৰা পঞ্চায়তৰ দৰে চৰকাৰ চলাইছে বিজেপিয়ে চৰকাৰী বৈঠকত মুখ্যমন্ত্ৰীৰ হৈতে দেখা গল স্বামীক দিল্লীৰ একাংশ বিষয়াৰ হৈতে বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ৰেখা গুপ্তা মুখ্যমন্ত্ৰীৰ কাষতে চকী লগাই বিষয়াসকলক সাক্ষাৎ স্বামী মনীষ গুপ্তাৰ বিজেপিৰ এই কাৰ্যকলাপক অসাংবিধানিক আখ্যা দিছে বিৰোধীয়ে জনপ্ৰিয় ওয়েব সিৰিজ পঞ্চায়তৰ লগত তুলনা কৰিলে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ এই কাণ্ডক আম আদমি পাৰ্টিয়ে পঞ্চায়ত ওয়েব সিৰিজত প্ৰধানৰ কাম তেওঁৰ স্বামীয়ে কৰিছিল দিল্লীতো ঠিক এইদৰে চলিছে নেকি চৰকাৰী কাম-কাজ এই প্ৰশ্ন এতিয়া বিৰোধীয়ে উত্থাপন কৰিছে বিশেষকৈ দিল্লীৰ এতিয়া প্ৰধান বিৰোধী দল আম আদমি পাৰ্টিয়ে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ এই কৰ্মকাণ্ডক পঞ্চায়তৰ লগত তুলনা কৰিছে অৰ্থাৎ পঞ্চায়ত ওয়েব সিৰিজৰ লগত তুলনা কৰিছে যিদৰে পঞ্চায়ত ওয়েব সিৰিজত প্ৰধানৰ কাম তেওঁৰ স্বামীয়ে কৰিছিল ঠিক তেনেদৰে এতিয়া দিল্লীতো এনেকুৱা ধৰণৰ কাৰ্যকলাপ হৈছে নেকি এই প্ৰশ্ন এতিয়া বিৰোধীয়ে উত্থাপন কৰিছে কাৰণ ফুলেৰা পঞ্চায়তৰ দৰে এতিয়া বিজেপিৰ যি চৰকাৰ দিল্লীত এই চৰকাৰখনেও কাম কৰিছে বুলি এতিয়া অভিযোগ উত্থাপন হৈছে কাৰণ চৰকাৰী বৈঠকত এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰীৰ হৈতে দেখা গৈছে মুখ্যমন্ত্ৰীৰ স্বামীক দিল্লীৰ একাংশ বিষয়াৰ হৈতে বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু মুখ্যমন্ত্ৰীৰ কাষতে এতিয়া চকী লগাই বিষয়াসকলক সাক্ষাৎ কৰিছে ৰেখা গুপ্তাৰ স্বামী তথা দিল্লীৰ মুখ্যমন্ত্ৰীৰ স্বামী মনীষ গুপ্তাই আৰু বিজেপি দলৰ এই কাৰ্যকলাপক এতিয়া অসাংবিধানিক আখ্যা দিছে বিৰোধীয়ে বিশেষকৈ দিল্লীৰ এতিয়া প্ৰধান বিৰোধী ৰাজনৈতিক দল আম আদমি পাৰ্টিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীৰ এই কাৰ্যক এতিয়া জনপ্ৰিয় ওয়েব সিৰিজৰ হৈতে তুলনা কৰিছে জনপ্ৰিয় ওয়েব সিৰিজ পঞ্চায়তৰ লগত তুলনা কৰিছে এই কাৰ্যক আম আদমি পাৰ্টিয়ে পঞ্চায়ত ওয়েব সিৰিজৰ প্ৰধানৰ কাম তেওঁৰ স্বামীয়ে কৰিছিল ঠিক তেনেদৰে এতিয়া দিল্লীতো তেনেধৰণে কাম-কাজ চলিছে নেকি এই প্ৰশ্ন এতিয়া আম আদমি পাৰ্টিয়ে উত্থাপন কৰিছে কাৰণ দিল্লীত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ এক আজব কৰ্মকাণ্ড দেখিবলৈ পোৱা গৈছে এইবাৰ চৰকাৰী বৈঠকত মুখ্যমন্ত্ৰীৰ হৈতে দেখা গৈছে মুখ্যমন্ত্ৰীৰ স্বামীক দিল্লীৰ একাংশ বিষয়াৰ হৈতে বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু তাৰ মাজতে এই বৈঠকৰ মাজতে এটা দৃশ্য দেখিবলৈ পোৱা গৈছে এখন ফটো ভাইৰেল হৈছে যিখন ফটোত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ কাষতে দিল্লীৰ একাংশ বিষয়াৰ হৈতে যি বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ কাষতে চকী লগাই বিষয়াসকলক সাক্ষাৎ কৰিছে ৰেখা গুপ্তাৰ স্বামী মনীষ গুপ্তাই আৰু বিজেপি দলৰ বা বিজেপি নেতৃত্বাধীন এই চৰকাৰখনৰ এই কাৰ্যকলাপক বিৰোধীয়ে এতিয়া অসাংবিধানিক আখ্যা দিছে জনপ্ৰিয় ওয়েব সিৰিজ পঞ্চায়তৰ লগত তুলনা কৰিছে এই কাৰ্যক আম আদমি পাৰ্টিয়ে পঞ্চায়ত ওয়েব সিৰিজত প্ৰধানৰ কাম তেওঁৰ স্বামীয়ে যিদৰে কৰিছিল ঠিক তেনেদৰে এতিয়া দিল্লীতো তেনেকুৱা ধৰণে জনপ্ৰিয় ওয়েব সিৰিজ পঞ্চায়তৰ নিচিনাকৈ চৰকাৰ চলিছে নেকি বিৰোধীয়ে এই প্ৰশ্ন এতিয়া উত্থাপন কৰিছে